হয়তো তেখেতে বহুত অধ্যয়নৰ ফলত আমাক এইখিনি কথা আজি কৈছে, আমি তেখেতৰ পৰা পাইছোঁ। গতিকে গ্ৰন্থ অধ্যয়ন অবিহনে হয়তো এটা অঞ্চল, এখন দেশ, এটা জাতি এইটো আগবাঢ়ি যাব নোৱাৰে। গতিকে প্ৰত্যেকে ডেকা মাতৃসকলক মই বিশেষ কৰি অনুৰোধ কৰিম, আপোনালোকৰ ল'ৰা ছোৱালীৰ বয়স অনুপাতে আপোনালোকে আপোনালোকৰ ঘৰৰ এখন চানমাৰিত বছৰৰ প্ৰথম দিনাই তাত বুক ফেয়াৰ হয়, তাত গৈ আপোনালোকে সৰু সৰু কিতাপ পঢ়ক। আজি যে ছাৰে ক'লে বা আমি ক'লো বা আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, আমি বাৰু নিজকে প্ৰশ্ন কৰোঁ, আমাৰ ল'ৰা ছোৱালীক আমি শংকৰদেৱৰ বিষয়ে এখন 50 টকাৰ কিতাপ ঘৰত কিনি আনি পঢ়িব দিছোঁনে? আমি মাধৱদেৱৰ বিষয়ে এখন 50 টকাৰ সৰু কিতাপ আমি ক্লাছ 7 বা 6 পঢ়া ল'ৰাটোক আমি গৰমৰ বন্ধত পঢ়িব দিছোঁনে? আমি কেৱল আমাৰ যিটো একাডেমিক এডুকেশ্যন, যিটো শিক্ষা স্কুলৰ হোমৱৰ্ক ক্লাছৱৰ্কৰ বাহিৰে আমি কিবা তেনেকুৱা কিতাপ পঢ়িব দিছোঁনে? যদি দিছোঁ ভাল কথা, যদি দিয়া নাই, আজি এই 50 বছৰীয়া এই শ্ৰীনগৰ নামঘৰৰ আজিৰ এই দিনটোতে আপোনালোকে মনত ৰাখক। আপোনালোকে প্ৰত্যেকে ডেকা আই মাতৃসকলে চানমাৰিৰ যেতিয়া বুক ফেয়াৰ হ'ব, গুৱাহাটীত বিভিন্ন ঠাইত বুক ফেয়াৰ হয়, আপোনালোকৰ বয়স অনুপাতে ল'ৰা ছোৱালী কিতাপ আনি দিয়ক। আৰু এই কিতাপ পঢ়িয়ে যদি জ্ঞান আহৰণ কৰিব পাৰে, তেতিয়াহ'লে মই ভাবোঁ আপোনালোকৰ ঘৰখনৰ লগত আপোনালোকৰ অঞ্চলটোৱে এটা সুন্দৰ অঞ্চল হিচাপে আগবাঢ়ি যাব।